আজি পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৯০তম জন্মজয়ন্তী। গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী এইগৰাকী মহান শিল্পীৰ জন্মজয়ন্তী উপলক্ষে আজি ধুবুৰী জিলাৰ বিলাসীপাৰাত অসম ডিজিটেল মিডিয়া ইউনিয়নৰ ধুবুৰী জিলাৰ জিলা সভাপতি মুছলিম উদ্দিন মণ্ডলৰ নেতৃত্বত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা, বিশিষ্ট সমাজসেৱক ডক্টৰ কানুলাল দাস, চৰাইকে ধৰি বিলাসীপাৰাৰ শিল্পী সমাজৰ লগতে সাধাৰণ ৰাইজো উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে এই মহান শিল্পীগৰাকীক। এই মহান শিল্পীগৰাকীক স্মৰণ কৰি প্ৰতিজন ব্যক্তিয়ে তেখেতৰ গীতৰ মাজত তেখেতক স্মৰণ কৰে। আমাৰ তেনেকুৱা গুণপুত নাছিল, তাৰ বাবে তেখেতে কৰিলে আমাৰ অভিভক্ত কলপাৰা যিখিনি ঘায়ে ঘূৰে নাও খেলৰ গীত, ধোৱা গানৰ গীত, বাউলৰ গীত, বিহু গীত, বিয়া গীত, গোটেইখিনি মুকলি তেখেতে গোৱালপাৰীয়া লোকগীতেৰে নামাকৰণ দি তেখেতে ধাৰাবাহিক ধুবুৰী পৰা ভটিয়ালৈকে গীত গাই গাই মাছমজিয়াত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত আমি স্বৰ্গীয় প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ অসম ডিজিটেল মিডিয়া ধুবুৰী জিলাৰ উদ্যোগত আজি ৯০তম আমাৰ বিলাসীপাৰা আমাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম জয়ন্তী আমি উলহ-মালহেৰে পালন কৰিলোঁ। আমাৰ ইয়াত হয়তো আমি বহুতো শিল্পী, আমাৰ জনপ্ৰিয় শিল্পী কপিলা চৰকাৰ, আমিনুৰ ইছলাম, আমাৰ জীৱেশ ৰায়, আমাৰ বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক, আমাৰ সম্পাদক মিনাৰ হুছেইনকে ধৰি আমাৰ মিডিয়াৰ বহুত বন্ধু বান্ধৱ আমাৰ লগত আজি উপস্থিত হৈ সকলোৱে যে আমাক এই মহান শিল্পীগৰাকীৰ যে ৯০তম জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ সহযোগিতা কৰিছে, সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ আমাৰ অসম ডিজিটেল মিডিয়াৰ উদ্যোগত আমি আশা কৰোঁ প্ৰত্যেক বছৰে আমাৰ ধুবুৰীৰ পৰা শদিয়ালৈকে এই মহান শিল্পীগৰাকীক যাতে আমি শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি আমাৰ জন্ম আৰু মৃত্যু দুয়োটা দিৱসে যাতে আমি পালন কৰিব পাৰোঁ। কাৰণ এই মহান শিল্পীগৰাকী নাথাকিলে হয়তো আজি আমাৰ গোৱালপাৰীয়া কলাকৃষ্টি, যেনে গোৱালপাৰীয়া লোকগীত, গোৱালপাৰীয়া ভাষা, গোৱালপাৰীয়া লোক সংস্কৃতি একো জীয়াই নাথাকিলেহেঁতেন। সেই মহান শিল্পীগৰাকী আমি সকলোৱে জনগোষ্ঠীৰ মানুহ, তেখেতক আমি শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি জ্বলাব লাগিব। লগতে আমি শিক্ষা আৰু চৰকাৰক, স্পেচিয়েলি শিক্ষা বিভাগক আমি সেই দিন দুটাত, স্পেচিয়েলি জন্ম আৰু মৃত্যুৰ দিন দুটাতে আমি আহ্বান জনাম যে সেই দিন দুটাতে যাতে প্ৰতিটো শিক্ষানুষ্ঠানত সেই দিনবিলাকত যাতে সকলোৱে হ'লেও মানে ২-১ মিনিট কৰি আমাৰ সেই মহান ব্যক্তিক শিল্পীগৰাকীক যাতে সকলোৱে শ্ৰদ্ধা আৰু শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান পৰিশ্ৰম আৰু ইমান কষ্ট কৰি আমাৰ এই অসম ডিজিটেল মিডিয়াৰ উদ্যোগত যি কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ, আপোনালোকে সহযোগিতা কৰাৰ কাৰণে সকলো সংবাদ মাধ্যমৰ বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি ৩ অক্টোবৰ এই দিনটোতে আমাৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা জন্মগ্ৰহণ কৰিছিল। আজি আমাৰ অসমৰ প্ৰতিটো শিল্পী গোষ্ঠীয়ে তেখেতৰ সেই জন্ম পালনটো সকলোৱে কৰি আছে। আৰু আজি আমাৰ মুছলিম উদ্দিন মণ্ডল আমি সকলোৱে কেইটামান সন্মানীয় শিল্পী আৰু আমি সকলোৱে আটাইয়ে মিলি এইটো আমি আজি পালন কৰিছোঁ আমাৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্মদিন। আৰু আপোনালোকৰ এই
নিউজ চেনেলৰ জৰিয়তে মই নৱসংযোগৰ প্ৰত্যেকটো কণ কণ ভাইটি ভণ্টিসকলকে মই অনুৰোধ জনাম যাতে আমাৰ এই গোৱালপৰীয়া লোকগীতখিনি আপোনালোকে ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰে আৰু আমি যিমান দিন আছোঁ সেই গোৱালপৰীয়া লোকগীতখিনি আমি ধৰিবৰ কাৰণে চেষ্টা কৰি যাম। ধন্যবাদ।